বাইদেউ মানে আমাৰ কংগ্ৰেছৰ দিনত একো দিয়া নাছিলে। এতিয়া মুখ্যমন্ত্ৰী আমাক যিখিনি আঁচনি দিছে বহুতখিনি সুবিধাই দিছে ৰাইজৰ কাৰণে। সেইটো কাৰণে আমি তেনেকুৱা মুখ্যমন্ত্ৰী এতিয়াও বিচাৰোঁহে। হয়, ঠিক আছে। আমি কংগ্ৰেছৰ দিনত বৰ্তমান কংগ্ৰেছৰ যেতিয়া ৰাজত্ব আছিলে তেতিয়া আঁঠুৱা কম্বলৰ বাহিৰে মহিলাসকলে একোৱেই পোৱা নাছিলে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখিনি আঁচনি হাতত লৈছে, এই লাষ্টত এই লাখপতি আঁচনিৰ পৰা যিখিনি মানুহ মহিলা উপকৃত হ'ব, সেই মহিলাখিনি যিখিনি মানে আনন্দ পাইছে বা হেৰি পাইছে, আমাক তেনেকুৱা এজন মুখ্যমন্ত্ৰী আকৌ আমি বিচাৰিছোঁ যাতে তেনেকুৱা এজন মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ হৈ থাকে। আৰু বৰ্তমান এতিয়া ৰাহুল গান্ধী যেতিয়া পদযাত্ৰা কৰি আহি লৈ পেলাই যিটো ন্যায় বিচাৰে, তেওঁ কি ন্যায় কৰিব? যিহেতু কংগ্ৰেছ চৰকাৰৰ দিনত একো আঁঠুৱা কম্বলৰ বাহিৰে একো দিয়েই নাপালে। তাৰ বাহিৰে মানুহখিনিক তাৰমানে নিজৰ ব্যক্তিগতভাৱে সেইখিনিকে হেৰি কৰিলে। এতিয়া আমাক এই ৰাহুল গান্ধীৰ নিচিনা কি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী লাগে আৰু আমি তেওঁকে বিচাৰোঁ। তেওঁ মুখ্যমন্ত্ৰীকে বিচাৰোঁ। আমাক বৰ্তমান যিজন মুখ্যমন্ত্ৰী আছে তেওঁক আমি আকৌ বিচাৰিছোঁ, বাৰম্বাৰ বিচাৰিছোঁ। কাৰণ আমাৰ মহিলাসকলক যিখিনি উপকৃত কৰিছে, ৰন্ধন গেছৰ পৰা বুলি ধৰি সকলোখিনি সুবিধা তেওঁ দিছে বুলি আমি ক'ব পাৰোঁ। আৰু ৰাস্তা পদূলি যিমান য'ত আছে সকলোখিনি তেওঁৱে দিছে। আৰু যিখিনি মহিলাৰ দুখীয়া ঘৰৰ পৰা বুলি আদি কৰি পানী যোগান লগতে অন্যান্য সা সুবিধাখিনিও তেওঁৰ দ্বাৰা আমি পাইছোঁ। গতিকে আগলৈও সেইখিনি আশা কৰি আমি মহিলাসকলে তেওঁকে বিচাৰিছোঁ। আগন্তুক তেওঁৱে যাতে আমাৰ মুখ্যমন্ত্ৰী বিচাৰিছোঁ। হয়, আমি মহিলাসকল বহুত উপকৃত হৈছোঁ। পানী যোগান আঁচনিৰ পৰা আদি কৰি গেছ সকলো বিজেপি চৰকাৰ দিনত আমি পাইছোঁ। আৰু আমাৰ দ্বাৰা সকলো মহিলা উপকৃত হ'ব বুলি আমি আশা কৰিলোঁ। বাইদেউ মানে আমাৰ কংগ্ৰেছৰ দিনত একো দিয়া নাছিলে। এতিয়া মুখ্যমন্ত্ৰী আমাক যিখিনি আঁচনি দিছে বহুতখিনি সুবিধাই দিছে ৰাইজৰ কাৰণে। সেইটো কাৰণে আমি তেনেকুৱা মুখ্যমন্ত্ৰী এতিয়াও বিচাৰোঁহে। হয়, ঠিক আছে। আমি কংগ্ৰেছৰ দিনত বৰ্তমান কংগ্ৰেছৰ যেতিয়া ৰাজত্ব আছিলে তেতিয়া আঁঠুৱা কম্বলৰ বাহিৰে মহিলাসকলে একোৱেই পোৱা নাছিলে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখিনি আঁচনি হাতত লৈছে, এই লাষ্টত এই লাখপতি আঁচনিৰ পৰা যিখিনি মানুহ মহিলা উপকৃত হ'ব, সেই মহিলাখিনি যিখিনি মানে আনন্দ পাইছে বা হেৰি পাইছে, আমাক তেনেকুৱা এজন মুখ্যমন্ত্ৰী আকৌ আমি বিচাৰিছোঁ যাতে তেনেকুৱা এজন মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ হৈ থাকে। আৰু বৰ্তমান এতিয়া ৰাহুল গান্ধী যেতিয়া পদযাত্ৰা কৰি আহি লৈ পেলাই যিটো ন্যায় বিচাৰে, তেওঁ কি ন্যায় কৰিব? যিহেতু কংগ্ৰেছ চৰকাৰৰ দিনত একো আঁঠুৱা কম্বলৰ বাহিৰে একো দিয়েই নাপালে। তাৰ বাহিৰে মানুহখিনিক তাৰমানে নিজৰ ব্যক্তিগতভাৱে সেইখিনিকে হেৰি কৰিলে। এতিয়া আমাক এই ৰাহুল গান্ধীৰ নিচিনা কি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী লাগে আৰু আমি তেওঁকে বিচাৰোঁ। তেওঁ মুখ্যমন্ত্ৰীকে বিচাৰোঁ। আমাক বৰ্তমান যিজন মুখ্যমন্ত্ৰী আছে তেওঁক আমি আকৌ বিচাৰিছোঁ, বাৰম্বাৰ বিচাৰিছোঁ। কাৰণ আমাৰ মহিলাসকলক যিখিনি উপকৃত কৰিছে, ৰন্ধন গেছৰ পৰা বুলি ধৰি সকলোখিনি সুবিধা তেওঁ দিছে বুলি আমি ক'ব পাৰোঁ। আৰু ৰাস্তা পদূলি যিমান য'ত আছে সকলোখিনি তেওঁৱে দিছে। আৰু যিখিনি মহিলাৰ দুখীয়া ঘৰৰ পৰা বুলি আদি কৰি পানী যোগান লগতে অন্যান্য সা সুবিধাখিনিও তেওঁৰ দ্বাৰা আমি পাইছোঁ। গতিকে আগলৈও সেইখিনি আশা কৰি আমি মহিলাসকলে তেওঁকে বিচাৰিছোঁ। আগন্তুক তেওঁৱে যাতে আমাৰ মুখ্যমন্ত্ৰী বিচাৰিছোঁ। হয়, আমি মহিলাসকল বহুত উপকৃত হৈছোঁ। পানী যোগান আঁচনিৰ পৰা আদি কৰি গেছ সকলো বিজেপি চৰকাৰ দিনত আমি পাইছোঁ। আৰু আমাৰ দ্বাৰা সকলো মহিলা উপকৃত হ'ব বুলি আমি আশা কৰিলোঁ।